নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতি চেপ্টাৰটোৰ দ্বিতীয়টো অংশ আলোচনা কৰাৰ বাবে আগবাঢ়িছো এইটো হ'ব তোমালোকৰ দ্বিতীয় খণ্ড প্ৰথমটো ক্লাছত আমি ইতিমধ্যে আলোচনা কৰিছিলো ত্ৰিকোণমিতিক অনুপাতসমূহৰ সংজ্ঞা আৰু এই অনুপাতসমূহৰ মাজৰ সম্পৰ্ক য'ত আমি পাইছিলো ছটা কোণানুপাত পাইছিলো আমি তাৰে প্ৰথমটো আছিল sin a তাৰ সংজ্ঞা আছিল লম্ব বাই অতিভুজ অৰ্থাৎ p by h কাষৰ চিত্ৰটোত যদি আমি চাওঁ abc ত্ৰিভুজটোত য'ত কোণ b 90 ডিগ্ৰী তেন্তে p by h ইকুৱেল হ'ব bc by ac একেদৰে cos a আছিল ভূমি বাই অতিভুজ অৰ্থাৎ b by h ইকুৱেল ab by ac tan এৰ সংজ্ঞা আছিল লম্ব বাই ভূমি অৰ্থাৎ p by b আৰু কাষৰ চিত্ৰটোৰ সাপেক্ষে কোণ a ৰ সাপেক্ষে bc by ab একেদৰে cosec a ইকুৱেল অতিভুজ বাই লম্ব অৰ্থাৎ h by p ইকুৱেল ac by bc sec a ইকুৱেল অতিভুজ বাই ভূমি অৰ্থাৎ h by b সমান ac by ab আৰু শেষত cot a ইকুৱেল ভূমি বাই লম্ব অৰ্থাৎ p by b সমান ab by bc আৰু ইহঁতৰ মাজৰ কেইটামান উল্লেখযোগ্য সম্পৰ্ক আছিল sin a ইকুৱেল 1 by cosec a অৰ্থাৎ cosec a টো sin a ৰ প্ৰতিক্ৰম আছিল cos a ইকুৱেল 1 by sec a tan a ইকুৱেল 1 by cot a tan a ইকুৱেল sin a by cos a আৰু ইয়াৰ প্ৰতিক্ৰম cot a ইকুৱেল cos a by sin a আজিৰ ক্লাছত আমি অনুশীলনী 8.1 ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল ত্ৰিভুজ ABC ৰ B সমকোণ আৰু AB 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা প্ৰথমটো হৈছে sin A আৰু cos A দ্বিতীয়টো হৈছে sin C আৰু cos C ইয়াত দিয়া আছে কোণ B সমান 90 ডিগ্ৰী AB সমান 24 সেন্টিমিটাৰ আৰু BC সমান 7 সেন্টিমিটাৰ গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ মতে পাম AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ যেহেতু AB ৰ মান 24 সেন্টিমিটাৰ আৰু BC ৰ মান 7 সেন্টিমিটাৰ গতিকে AB স্কয়াৰ ঠাইত হ'ব 24 স্কয়াৰ প্লাস BC ৰ ঠাইত হ'ব 7 স্কয়াৰ 24 বৰ্গ 476 7 বৰ্গ 49 অৰ্থাৎ 476 যোগ 49 সমান 625 তেকে AC হ'ব 625 ৰ বৰ্গমূল অৰ্থাৎ 25 সেন্টিমিটাৰ তেকে sin a ৰ মান আমি পাম p by h এৰ সাপেক্ষে p অৰ্থাৎ লম্ব হৈছে BC আৰু অতিভুজ হৈছে AC গতিকে sin a সমান BC by AC অৰ্থাৎ 7 by 25 একেদৰে cos a সমান b by h এৰ সাপেক্ষে b অৰ্থাৎ ভূমি হৈছে AB যাৰ মান 24 সেন্টিমিটাৰ আৰু অতিভুজ হৈছে AC যাৰ মান 25 সেন্টিমিটাৰ গতিকে cos a সমান 24 by 25 দ্বিতীয়টো আছিল sin C এতিয়া c ৰ সাপেক্ষে p অৰ্থাৎ লম্ব হ'ব 24 সেন্টিমিটাৰ আৰু কোণ c ৰ সাপেক্ষে অতিভুজ AC সমান 25 সেন্টিমিটাৰ গতিকে sin c ৰ মান হৈছে 24 by 25 একেদৰে cos c ৰ মান b by h ইকুৱেল BC by AC ইকুৱেল 7 by 25 দ্বিতীয় প্ৰশ্নটো হৈছে চিত্ৰ 8.13 ৰ পৰা tan p - cot r নিৰ্ণয় কৰা ইয়াত চিত্ৰটো দি থোৱা আছে প্ৰশ্নটোতে আমি সমাধানটো চাওঁ আহা দিয়া আছে কোণ Q ইকুৱেল 90 ডিগ্ৰী PQ 12 সেন্টিমিটাৰ PR 13 সেন্টিমিটাৰ তেকে পাইথাগোৰাছৰ সূত্ৰ মতে PQ স্কয়াৰ প্লাস QR স্কয়াৰ ইকুৱেল PR স্কয়াৰ তেকে QR স্কয়াৰ ইকুৱেল PR স্কয়াৰ মাইনাস PQ স্কয়াৰ
ইকুৱেল 13 স্কোৱাৰ মাইনাছ 12 স্কোৱাৰ যিহেতু পি আৰৰ মান 13 আৰু পি কিউৰ মান 12 13 স্কোৱাৰ ইকুৱেল 169 12 স্কোৱাৰ ইকুৱেল 144 গতিকে 169 মাইনাছ 144 ইকুৱেল 25 এতেকে কিউ আৰৰ মান হ'ব √25 অৰ্থাৎ 5 সেন্টিমিটাৰ এতেকে 10p মাইনাছ cot r ইকুৱেল কিউ আৰ বাই পি কিউ যেহেতু কোন পিৰ সাপেক্ষে 10p 10ৰ সংখ্যাটো আছিল p বাই b যেহেতু 10 ইয়াত p কোণৰ সাপেক্ষে লম্ব হৈছে কিউ আৰ আৰু ভূমি হৈছে পি কিউ গতিকে আমি অনুপাতটো পাইছো কিউ আৰ মাইনাছ পি কিউ আকৌ কটৰ সংখ্যাটো আছিল বি বাই পি ইয়াত আৰৰ সাপেক্ষে বি অৰ্থাৎ ভূমি হৈছে কিউ আৰ আৰু লম্ব হৈছে পি কিউ গতিকে ইয়াত অনুপাতটো হৈছে কট আৰ ইকুৱেল কিউ আৰ বাই পি কিউ ইয়াৰ মান বহাই দিয়াৰ ফলত 5/12 মাইনাছ 5/12 ইকুৱেল 0 3 নম্বৰ প্ৰশ্নটো হ'ল যদি sin a ইকুৱেল 3/4 তেন্তে cos a আৰু tan a উলিওৱা দিয়া আছে sin a ইকুৱেল 3/4 এতিয়া আমি কাষৰ চিত্ৰটোত যদি চাওঁ a ৰ সাপেক্ষে লম্ব হ'ব BC আৰু অতিভুজ হ'ব AC গতিকে BC by AC ইকুৱেল 3/4 ধৰা হ'ল BC ইকুৱেল 3k আৰু AC 4k ইয়াত আমি BC 3k আৰু AC 4k বুলি ধৰি লৈছো গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাম BC স্কয়াৰ প্লাস AB স্কয়াৰ ইকুৱেল AC স্কয়াৰ তেকে AB স্কয়াৰ হ'ব AC স্কয়াৰ মাইনাস BC স্কয়াৰ অৰ্থাৎ 4k হোল স্কয়াৰ মাইনাস 3k হোল স্কয়াৰ সমান 16k স্কয়াৰ মাইনাস 9k স্কয়াৰ ইকুৱেল 7k স্কয়াৰ তেকে AB হ'ব √7k স্কয়াৰ অৰ্থাৎ k * √7 এতেকে cos a AB by AC যেহেতু আমি জানো cosৰ সংজ্ঞাটো আছিল b by h ইয়াত a ৰ সাপেক্ষে b অৰ্থাৎ ভূমি হৈছে AB আৰু h অৰ্থাৎ অতিভুজ হৈছে AC গতিকে ইয়াৰ মানবোৰ বহাওঁতে আমি পাইছো k * √7 by 4k k কেনসেল গল থাকিল √7/4 আৰু tan a ইকুৱেল BC by AB tanৰ সংজ্ঞাটো হৈছে p by b এতিয়া a কোণৰ সাপেক্ষে p অৰ্থাৎ লম্ব হৈছে BC আৰু ভূমি হৈছে AB গতিকে ইয়াৰ মানবোৰ বহুৱা হৈছে 3k by k * √7 ইয়াতো k দুটা কেনসেল হৈছে যাৰ ফলত আমাৰ tan এৰ মান আমি পাইছো 3/√7 4 নম্বৰ প্ৰশ্নটো আছে দিয়া আছে যে 15 cot a ইকুৱেল 8 তেন্তে sin a আৰু sec a উলিওৱা তে আমি সমাধানটো যদি চাও দেখিম দিয়া আছে 15 cot a ইকুৱেল 8 তেকে cot a সমান হ'ব 8/15 আৰু cot a ৰ সংজ্ঞা মতে হ'ব AB by BC ইকুৱেল 8/15 ধৰা হ'ল AB 8k আৰু BC 15k তেন্তে পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাম AC স্কয়াৰ ইকুৱেল BC স্কয়াৰ প্লাস AB স্কয়াৰ ইকুৱেল 8k হোল স্কয়াৰ প্লাস 15k হোল স্কয়াৰ 8k ৰ স্কয়াৰ হৈছে 64k স্কয়াৰ আৰু 15k ৰ স্কয়াৰ হৈছে 225k স্কয়াৰ এই দুইটা যোগ কৰাৰ ফলত আমি পাইছো 289k স্কয়াৰ এটাকে AC সমান √289k স্কয়াৰ অৰ্থাৎ 17k এটাকে sin a সংজ্ঞা মতে হ'ব BC by AC ইকুৱেল 15k by 17k অৰ্থাৎ 15/17 একেদৰে sec a ৰ সংজ্ঞাটো কি আছিল মনত পেলোৱা
sec a আছিল h by b অৰ্থাৎ cosৰ প্ৰতিক্ৰম এতিয়া কোন a ৰ সাপেক্ষে h হৈছে ac আৰু b হৈছে ab গতিকে ac আৰু ab ৰ মানটো ইয়াত বহোৱা হৈছে 17k by 8k equal 17 by 8 5 নম্বৰ প্ৰশ্নটো হৈছে দিয়া আছে যে sec theta equal 13 by 12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা এতিয়া দিয়া আছে sec theta equal 13 by 12 এতিয়া secৰ আমি সংজ্ঞাটো মনত পেলাও আহা secৰ সংজ্ঞাটো হৈছে h by b এতিয়া থিটাৰ সাপেক্ষে h অৰ্থাৎ অতিভুজ হৈছে ac আৰু কোন থিটাৰ সাপেক্ষে ভূমি হৈছে ab গতিকে h by b ইকুৱেল হ'ব ac by ab ইকুৱেল 13 by 12 ধৰা হল ab 12k আৰু ac 13k আমি এই দুটা ধৰি লৈছো তেন্তে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাম bc স্কয়াৰ প্লাস ab স্কয়াৰ ইকুৱেল ac স্কয়াৰ যেহেতু আমাক bc ৰ মানটো আমি নাজানো গতিকে bc স্কয়াৰটো আমি উলিয়াই লওঁ bc স্কয়াৰ ইকুৱেল ac স্কয়াৰ মাইনাস ab স্কয়াৰ সমান 13k হোল স্কয়াৰ মাইনাস 12k হোল স্কয়াৰ 13k স্কয়াৰ কৰিলে হ'ব 169k স্কয়াৰ আৰু 12k স্কয়াৰ কৰিলে হ'ব 144k স্কয়াৰ ইকুৱেল 25k স্কয়াৰ এটো যেহেতু bc স্কয়াৰৰ মান গতিকে আমি bc ৰ মানটো পাম √25k স্কয়াৰ অৰ্থাৎ 5k এটাকে sin থিটা কি হ'ব bc by ac কাৰণ sin থিটাৰ সংজ্ঞাটো আছিল p by h থিটাৰ সাপেক্ষে p হৈছে ইয়াত bc আৰু h হৈছে ac এতিয়া bc আৰু ac ৰ মান যদি আমি বহাও bc ৰ মানটো আমি পাইছো 5k আৰু ac ৰ মানটো 13k গতিকে sin থিটা ইকুৱেল হ'ব 5 by 13 একেদৰে cos থিটা ab by ac যেহেতু b by h এতিয়া ab আৰু ac ৰ মান বহাই দিয়াৰ পাছত আমি পাম 12k by 13k ইকুৱেল 12 by 13 tan theta equal bc by ab যেহেতু tan theta ৰ সংজ্ঞা হৈছে p by b থিটাৰ সাপেক্ষে p অৰ্থাৎ লম্ব হ'ব bc আৰু ভূমি হ'ব ab গতিকে bc আৰু ab ৰ মানবোৰ আমি ইয়াত বহাওতে পাইছো 5k by 12k অৰ্থাৎ 5 by 12 cosec theta equal ac by bc sin theta ৰ প্ৰতিক্ৰম গতিকে ইয়াৰ মানটো হ'ব 13k by 5k অৰ্থাৎ 13 by 5 cot theta to tan theta ৰ প্ৰতিক্ৰম গতিকে হ'ব ab by bc অৰ্থাৎ 12k by 5k অৰ্থাৎ 12 by 5 6 নম্বৰ প্ৰশ্নটো হ'ল যদি কোণ a আৰু কোণ b সূক্ষ্ম কোণ হয় যাতে cos a সমান cos b তেন্তে দেখুৱা যে কোণ a সমান কোণ b তে ইয়াত দিয়া আছে cos a ইকুৱেল cos b তেকে কাখৰ চিত্ৰৰ পৰা আমি পাম cos a ৰ সংজ্ঞা মতে cosৰ সংজ্ঞাটো হৈছে b by h তে কোণ a ৰ সাপেক্ষে b হৈছে ac আৰু অতিভুজ h হৈছে ab গতিকে আমি cos a ৰ ঠাইত আমি বহুৱাইছো ac by ab একেদৰে cos b ৰ কাৰণে একেটাই সংজ্ঞা হ'ব b by h এতিয়া কোণ b ৰ কাৰণে b অৰ্থাৎ ভূমি হ'ব bc আৰু অতিভুজ হ'ব ab গতিকে আমি cos b ৰ ঠাইত বহুৱাইছো bc by ab এতিয়া ইয়াত ab কেনসেল যাব দুইটা হৰ কেনসেল যাব দুইফালে পক্ষৰ বাম পক্ষৰ পৰা গতিকে বাকি থাকিব ac ইকুৱেল bc এতিয়া ac সমান bc হোৱাৰ লগে লগে কোণ a ইকুৱেল কোণ b কাৰণটো হৈছে সমান বাহুৰ বিপৰীত কোণবোৰ সমান যেহেতু ইয়াত ac আৰু bc বাহু দুটা সমান গতিকে ইহঁতৰ বিপৰীত কোণবোৰ সমান হ'ব
7 নম্বৰটো হ'ল যদি cot theta equal 7/8 তেন্তে মান উলিওৱা 1 plus sin theta into 1 minus sin theta by 1 plus cos theta into 1 minus cos theta আৰু দ্বিতীয়টো হৈছে cot square theta দিয়া আছে cot theta equal 7/8 cotৰ সংজ্ঞাটো আমি যদি মনত পেলাও তেন্তে আমি গম পাম যে cot thetaৰ সংজ্ঞাটো হৈছে tan thetaৰ বিপৰীতটো অৰ্থাৎ tan theta যেহেতু p/b গতিকে cot theta হ'ব b/p এতিয়া থিটাৰ সাপেক্ষে b হ'ব ইয়াত b অৰ্থাৎ ভূমি হ'ব ab আৰু p অৰ্থাৎ লম্ব হ'ব bc গতিকে cot thetaৰ ঠাইত আমি ইয়াত বহুৱাইছো ab/bc equal 7/8 ধৰা হ'ল ab equal 7k bc equal 8k তেকে পাইথাগোৰাছৰ সূত্ৰ মতে ac square equal ab square plus bc square মানবোৰ যদি আমি বহাই দিও 7k whole square plus 8k whole square equal আমি পাম 49k square plus 64k square equal 113k square তেকে ac ৰ মান হ'ব √113k square অৰ্থাৎ k into √113 তেকে sin theta ৰ মান হ'ব sin theta ৰ সংজ্ঞা যেহেতু p/h গতিকে থিটাৰ সাপেক্ষে p হ'ব bc আৰু h হ'ব ac অৰ্থাৎ 8k by k into √113 গতিকে sin theta ৰ মান আমি পাম 8/√113 একেদৰে cos theta ৰ মান হ'ব ab/ac equal 7k by k into √113 equal 7/√113 যেহেতু আমি পাইছো যে sin theta equal 8/√113 আৰু cos theta equal 7/√113 গতিকে ইয়াৰ আমি ইহতৰ মানবোৰ বহুৱাই আমি পাম যেহেতু 1 plus sin theta into 1 minus sin theta সমান 1 minus sin square theta আৰু 1 plus cos theta into 1 minus cos theta equal 1 minus cos square theta তে ইয়াত sin আৰু cos ৰ আমি মানবোৰ বহুৱাই দিছো তাৰ পৰৱৰ্তী শাৰীত আমি পাম 8 ৰ বৰ্গ অৰ্থাৎ 1 minus 64 by 113 আৰু 1 minus 49 by 113 তে ইয়াক সৰল কৰাৰ পিছত আমি পাম 113 minus 64 by 113 by 113 minus 49 by 113 তিয়া 113 আৰু 113 কেনসেল যাব 113 minus 64 হ'ব 49 আৰু 113 minus 49 হ'ব 64 দ্বিতীয়টো আছিল cot square theta ইয়াৰ মান আমি নিৰ্ণয় কৰিব লাগে আমি যেহেতু পাই আহিছো যে cot theta equal cos theta by sin theta গতিকে ইয়াক বৰ্গ কৰা হৈছে ইয়াৰ মানবোৰ বহুৱাই দিয়া হৈছে মানবোৰ বহুৱাৰ আগত আমি √13 দুইটাক আমি কেনসেল কৰিব পাৰিম গতিকে বাকি থাকিব 7/8 7/8ক বৰ্গ কৰিলে 7 ৰ বৰ্গ 49 আৰু 8 ৰ বৰ্গ 64 তে আমি 8 নম্বৰ প্ৰশ্নটো লৈ আহো যদি 3 cot a equal 4 তেন্তে 1 minus tan square a by 1 plus tan square a equal cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা দিয়া আছে 3 cot a equal 4 তেকে cot a equal 4/3 তিয়া cot a ৰ সংজ্ঞা মতে ইয়াত যেহেতু আমি গম পাইছো যে cot a ৰ সংজ্ঞাটো হৈছে b/p তিয়া ইয়াত a ৰ সাপেক্ষে b অৰ্থাৎ ভূমি হৈছে ab আৰু p অৰ্থাৎ লম্ব হৈছে bc গতিকে ab/bc equal 4/3 ধৰা হ'ল ab equal 4k bc equal 3k তেকে পাইথাগোৰাছৰ সূত্ৰ মতে ac square equal ab square plus bc square
4k whole square plus 3k whole square equal 16k square plus 9k square equal 25k square. গতিকে AC ৰ মান আমি পাম √25 আৰু k স্কয়াৰৰ বৰ্গমূল অৰ্থাৎ 5k. গতিকে sin A BC by AC যেহেতু P by H গতিকে 3k by 5k equal 3 by 5. আৰু cos A ৰ মান পাম আমি AB by AC equal 4k by 5k equal 4 by 5. আৰু tan A ৰ মান পাম আমি BC by AB যেহেতু tan ৰ সংজ্ঞাটো হৈছে P by B. এতিয়া কোণ A ৰ P অৰ্থাৎ লম্ব যেহেতু BC আৰু ভূমি যেহেতু AB গতিকে BC by AB equal 3k by 4k equal 3 by 4. গতিকে আমি পাম যে sin A equal 3 by 5, cos A equal 4 by 5 আৰু tan A equal 3 by 4. গতিকে আমি লেফট হ্যান্ড সাইড অৰ্থাৎ বাওঁ পক্ষটো যদি চাওঁ তেন্তে দেখিম 1 minus tan square A by 1 plus tan square A. এতিয়া ইয়াত আমি tan ৰ মানবোৰ বহুৱাই দিছো 1 minus 3 by 4 whole square 1 plus 3 by 4 whole square. গতিকে পৰৱৰ্তী পৰ্যায়ত হ'ব 1 minus 9 by 16 by 1 plus 9 by 16 equal 16 minus 9 আৰু 16 plus 9 16 যেহেতু কেনসেল যাব গতিকে ইয়াত আমি পাম 16 minus 9 by 16 plus 9 অৰ্থাৎ 7 by 25. একেদৰে ৰাইট হ্যান্ড সাইড অৰ্থাৎ হু পক্ষটো যদি আমি সৰল কৰো তেন্তে দেখিম cos square A minus sin square A অৰ্থাৎ 4 by 5 whole square minus 3 by 5 whole square equal 16 by 25 minus 9 by 25 equal 7 by 25. ইয়াত আমি দেখিলো যে left hand side equal right hand side গতিকে এটো প্ৰমাণ কৰা হল. 9 নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিভুজ ABC ৰ B কোণ সমকোণ যদি tan A equal 1 by √3 তেন্তে তলৰ মানবিলাক উলিওৱা. প্ৰথমটো হৈছে sin A into cos C plus cos A into sin C আৰু দ্বিতীয়টো হৈছে cos A plus cos C minus sin A into sin C. দিয়া আছে ত্ৰিভুজ ABC ৰ কোণ B সমান 90 ডিগ্ৰী আৰু tan A equal 1 by √3. এতিয়া tan ৰ সংজ্ঞা মতে আমি পাম BC by AB equal 1 by √3. ধৰা হল AB equal √3 into k আৰু BC equal 1k. তেকে পাইথাগোৰাছৰ সূত্ৰ মতে AC square equal AB square plus BC square equal √3k whole square plus k square equal 3k square plus k square equal 4k square. তাকে AC ৰ মান √4k square equal 2k. তাকে sin A ৰ মান আমি পাম BC by AC equal 1k by 2k equal 1 by 2 আৰু cos A ৰ মান আমি পাম AB by AC equal √3k by 2k. k কেনসেল যাব থাকিব √3 by 2. একেদৰে sin C equal AB by AC কোণ C ৰ সাপেক্ষে sin ৰ সংজ্ঞা যেহেতু P by H গতিকে কোণ C ৰ সাপেক্ষে P হ'ব AB আৰু H হ'ব AC গতিকে ইয়াত AB আৰু AC ৰ মানবোৰ বহুৱা হৈছে √3k আৰু 2k. ইয়াতো k কেনসেল গৈছে হৰ আৰু লব উভয়তে গতিকে আমি পাম sin C equal √3 by 2 আৰু cos C equal BC by AC. BC ৰ মান যেহেতু আমি ধৰি লৈছো 1k আৰু AC ৰ মান আমি পাইছো 2k গতিকে cos C ৰ মান হ'ব হাফ. এতিয়া আমি প্ৰথমটো নিৰ্ণয় কৰিব লাগে sin A into cos C plus cos A into sin C. ইয়াত আমি sin A আৰু cos C ৰ মান বহাইছো প্ৰথম অংশটোত আৰু দ্বিতীয় অংশটোত cos A আৰু sin C ৰ মানটো বহাইছো. হাফ into √3 by 2 তাৰ পূৰণফল হ'ব √3 by 4 একেদৰে দ্বিতীয় অংশটোৰ পূৰণফল হ'ব
√3/4 গতিকে আমি পাম 2 into √3/4 অৰ্থাৎ √3/2 দ্বিতীয় অংশটো আছে cos a into cos c minus sin a into sin c ইয়াতো আমি cos a এর মান বহাইছো √3/2 cos c এর মান বহাইছো হাফ sin a এর মান বহাইছো √3/2 আৰু sin c এর মান বহাইছো হাফ sin a sin c ইয়াত sin c এর মান আসলতে √3/2 আৰু sin a এর মান হৈছে হাফ এতিয়া ইয়াৰ দুইটা অংকৰ পূৰণফল প্ৰথম অংকৰ পূৰণফল হৈছে √3/4 আৰু দ্বিতীয় অংকৰ পূৰণফল হৈছে √3/4 গতিকে ইয়াৰ আমি মান পাইছো 0 √3/4 minus √3/4 10 নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PQ plus QR equal 25 cm আৰু PQ equal 5 cm তেন্তে sin P cos P আৰু tan P ৰ মান উলিওৱা এতিয়া দিয়া আছে ত্ৰিভুজ PQR ৰ কোণ Q equal 90 degree PR plus QR equal 25 cm আৰু PQ 5 cm যেহেতু PR plus QR 25 cm গতিকে আমি যদি ধৰো QR equal x cm তেন্তে PR ৰ মান হ'ব 25 minus x cm কাষৰ ছবিটোত দেখুৱা হৈছে গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাম PR square equal PQ square plus QR square ঠিক ইয়াৰ মানবোৰ যদি আমি বহাই দিও তেন্তে আমি পাম 25 minus x whole square equal 5 square plus x square 25 minus x whole square ক আমি বিস্তাৰিত ৰূপত লিখিলে পাম 25 square plus x square minus 2 into 25 x আৰু বাওঁ পক্ষত হ'ব 5 square equal 25 plus x square ইয়াত যেহেতু দুই পক্ষতে x square আছে আৰু ধনাত্মক অৱস্থাত আছে গতিকে দুইটা কেনসেল যাব বাকি থাকিব 25 square equal 25 minus 50x equal 25 ইয়াত আমি হৰল কৰিলে আমি পাম minus 50x equal 25 minus 625 অৰ্থাৎ minus 50x equal minus 600 take x equal 12 গতিকে QR ৰ মান হ'ব 12 cm আৰু PR হ'ব 25 minus 12 equal 13 cm take sin P হ'ব P ৰ সাপেক্ষে P/h P ৰ সাপেক্ষে লম্ব RQ আৰু অতিভুজ PR গতিকে RQ আৰু PR ৰ মান আমি বহুৱাই আমি পাম 12/13 cos P ৰ মান পাম cosৰ সংজ্ঞা যেহেতু B/h P ৰ সাপেক্ষে B হ'ব কোন P ৰ সাপেক্ষে B হ'ব PQ আৰু H হ'ব PR গতিকে 5/13 আৰু tan P equal RQ by PQ equal 12/5 ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছো এই চেপ্টাৰটোৰ পৰৱৰ্তী অংশলৈ তোমালোকৰ ওচৰত আমি শীঘ্ৰে উপস্থিত হ'ম ধন্যবাদ